Hello student, আজি মই তোমালোকৰ লগত আলোচনা কৰিম নৱম শ্ৰেণীৰ সোশ্যাল সায়েন্সৰ ইতিহাসৰ দ্বিতীয় চেপ্টাৰ এটা কোৱেশ্চন আৰু এই কোৱেশ্চনটো ক্লাছ টেষ্টৰ পৰা আৰম্ভ কৰি এনুৱেল এক্সাম লৈকে হোৱাৰ খুব সম্ভাৱনা আছে গতিকে তোমালোকে এই ভিডিওটি স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষ কৰি চাই যাবা আজি প্ৰশ্ন হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ কাৰ্যাৱলী আৰু বিকাশ সম্পৰ্কে সমগলিকা ভাৰতীয় জাতীয় কংগ্ৰেছ এটা নৰমপন্থী অনুষ্ঠান হিচাপে পৰিচয় দিয়া আৰম্ভণিৰ পৰাই আবেদন নিবেদনৰ মাজেৰে ভাৰতীয় বিভিন্ন সমস্যাৰ প্ৰতি মনোযোগ দিবলৈ চৰকাৰে আহ্বান জনাইছিল ইংৰাজ চৰকাৰৰ শাসন যন্ত্ৰত ভাৰতীয় প্ৰতিনিধিত্বক পিছতে জাতীয় কংগ্ৰেছৰ এটা অন্যতম লক্ষ্য আছিল এই আশা কৰি 1890 খ্ৰীষ্টাব্দত ভাৰতীয় জাতীয় কংগ্ৰেছে সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ নেতৃত্বত এটা সজাতি দলক ইংলেণ্ডলৈ পঠাইছিল কিন্তু 1892 খ্ৰীষ্টাব্দত ভাৰত পৰিষদ আইনে জাতীয় কংগ্ৰেছক হতাশ কৰিছিল শান্তিপূৰ্ণ উপায়েৰে ব্ৰিটিছৰ পৰা একো নোপোৱাত কংগ্ৰেছৰ ভিতৰত এটা নতুন শক্তিয়ে গা কৰি উঠিছিল 1905 চনত গোপাল কৃষ্ণ গোখলেৰ নৰম সুৰৰ ভাষণ বিপিন চন্দ্ৰ পালে বিৰোধিতা কৰিছিল তেওঁ অনুনয় বিনয় ত্যাগ কৰি কেৱল স্বদেশী কাৰ্যসূচী গুৰুত্ব দি কঠোৰ পন্থা অৱলম্বনেৰে জাতীয় কংগ্ৰেছক আগুৱাই যাবলৈ আহ্বান জনাইছিল এই ঘটনাক কেন্দ্ৰ কৰি কংগ্ৰেছৰ মাজত মতবিৰোধ ঘটিছিল 1907 খ্ৰীষ্টাব্দত চুৰাট অধিৱেশনত জাতীয় কংগ্ৰেছ চৰমপন্থী আৰু নৰমপন্থী নামে দুটা ভাগত বিভক্ত হয় 1916 খ্ৰীষ্টাব্দলৈকে চৰমপন্থীসকলে মূল জাতীয় কংগ্ৰেছক এই ভিডিওটো পাৰা মানে তোমালোকে লাইক কমেন্ট আৰু শেয়াৰ কৰিবা যিসকলে এতিয়ালৈকে মোৰ ইউটিউব চেনেল সাবস্ক্ৰাইব কৰা নাই তেখেতসকলে কাষত থকা বেল আইকনটো বজাই মোৰ ইউটিউব চেনেল সাবস্ক্ৰাইব কৰিবা আৰু নতুন নতুন সোশ্যাল সায়েন্সৰ ভিডিওসমূহ চাই থাকিবা